বুজিলি ওকে বুজিলো আগতে স্কুলত এক্টিং কৰাৰ অভ্যাস আছেতো এক্টিং নহয় তো অভাৰ এক্টিং কৰিছিলি ৰাজা নবৌৱে ক'লৈ গ'ল খবৰ এটা কৰচোন এনেই ঘৰখনত বিপদে লগ নেৰা হৈছে আৰু এটা বিপদ নালাগে মা শুনা মই যিখিনি কৰিছোঁ একমাত্ৰ দাদাৰ কাৰণে কৰিছোঁ এই বহাগীৰ কাৰণে মই একো কৰিব নোৱাৰোঁ কাৰো একো বেয়া নকৰিবা প্ৰভু সকলোকে ভালে কুশলে ৰাখিবা সকলোকে এৰা কাৰো একো বেয়া নহয় বেয়া অলপ মোৰেই হ'ব কি মই কৈছিলো নহয় এইবোৰ অমংগলৰ চিন কিবা এটা হ'বই যোৱাচোন চোলাটো লৈ আহা আপোনালোক দুজনকে লকপত ভৰাব লাগে জানেনে জানো ছাৰ মই সাজু হৈয়ে কামটো কৰিছিলোঁ কল্লুল বৰুৱাই স্বীকাৰ কৰিলে এখেতৰ জামিন হ'ব বুলি জানিয়ে আমি কামটো কৰিছিলোঁ ছাৰ ইয়াৰ পাছত জেল হ'লেও মোৰ আপত্তি নাই আৰু আপুনি ছাৰ এওঁ লগত থাকিলে মই মোৰ নিজৰ ব্ৰেইনটো ইউজ নকৰোঁ যি হয় হ'ব দেখা যাব জেল হ'লেই হ'ব বা বেলেগ বন্ধুত্ব আপোনালোকৰ আপোনাৰ শহুৰ দেউতাই মোৰ দেউতাক বহুত সহায় কৰি থৈছে সেইকাৰণে কেছটো অলপ ঢিলা কৰি দিলোঁ আৰু কোনো একশ্যন নল'লোঁ কিন্তু আগলৈ এনেকুৱা ডুপ্লিকেশ্যন নকৰিব CBI বুলি নকলে এওঁ ভয় নেখালেহেঁতেন বুজি পাইছোঁ এইটোৱে যেন শেষ ঘটনা হয় কথা দিছোঁ আৰু কেতিয়াও এনেকুৱা নকৰোঁ ঠিক আছে আজিলৈ যাব পাৰিম কিন্তু কেছটো চলিয়ে থাকিব কাৰণ কোৰ্টে কি ৰায়দান দিয়ে ঠিক নাই আৰু ওপৰৰ পৰা কি অৰ্ডাৰ আহে মই এতিয়া ক'ব নোৱাৰিম ধন্যবাদ বেয়া নাপায় যদি কথা এটা সোধোঁ দেউতাই আপোনাৰ দেউতাক কি উপকাৰ কৰিছিল জানিব পাৰোঁনে কেতিয়াবা কম দিয়ক দেউতা সন্মুখলৈ আহিলে আপোনাৰ শহুৰ দেউতাই চিনিয়ে পাব আৰু মনত পৰিব থেংকছ ছাৰ থেংকছ মোক নহয় আপোনাৰ পত্নীক দিয়ক তেখেতে বুদ্ধি নলগোৱা হ'লে আপুনি জেলতে থাকিব লগা হ'লহেঁতেন বাইদেউ আপুনি গুৱাহাটী এৰি ক'লৈ নাযাব যিকোনো সময়ত প্ৰয়োজন হ'ব হ'ব ছাৰ থেংক ইউ ছাৰ ৱেলকাম আহক মোৰ সৰু কেবখনতে যাব পাৰিব যাবনে কিয় নাযাব আহক আহক আপুনি আহক ইয়াতে বহক আপুনি যি যি কৈছিলে লিখিতভাৱে আমাক দিয়ক তপন ছাৰ পেপাৰখন দিয়াচোন অ'কে ছাৰ তুমি চিন্তা নকৰিবা সকলো ঠিক হৈ যাব সি ইমান ডাঙৰ ভুল এটা কৰিব নালাগিছিল জোঁৱাই চাগে ভবাই নাছিল নাভাবিলে নহ'ব নহয় ব্যৱসায় এটা কৰিছে যেতিয়া ব্যৱসায়ৰ সকলো কথা সি জানিব লাগিব বুজিছোঁ কিন্তু জোঁৱাইটো কাকো ঠগিবলৈ যোৱা নাছিল অচিজন ভাল কাৰণে কথাটো মিডিয়াৰ ওচৰলৈ যোৱা নাই মিডিয়াৰ ওচৰলৈ গ'লেতো সিহঁতে তিলকে তালটো কৰিলেহেঁতেন নহয় আচ্ছা এই উকিলজনৰ ঘৰ ক'ত শিলপুখুৰীত আচ্ছা ডাঙৰ মা ঘৰতে আছেনে নাই ল'ৰাজনৰ ওচৰলৈ গৈছে কোন ল'ৰা
যিজন ল'ৰাই টকা দিছিল আপুনি যি যি জানে ইয়াতে লিখি দিয়ক লিখক ছাৰ মই বাচি যামনে যদি আপোনাৰ মালিকে বচাই বাচিব মানে ছাৰ যদি টকাখিনি তেওঁ নহয় বুলি কয় তেন্তে আমাৰ উপায় নাই লিখক ফাইল বহাগীৰ ওপৰত নিৰ্ভৰ কৰিছে বয়স যিমানে হৈছে মোৰটো গৈছে তাৰ তাকেই মই কৰো মানিবও লাগিব নহয় অতি বিশ্বাস কৰে বোৱাৰীয়েকক বিশ্বাস কাইলৈকে নোহোৱা কৰিলোহেঁতেন কিন্তু এই ঘটনাটো ঘটি চব খেলিমেলি হৈ গ'ল কিশোৰে বোলে সেইটো ল'ৰাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে এতিয়া বহাগীয়ে সেইটো ল'ৰাৰ সৈতে কথা পাতি কিশোৰক উলিয়াই আনিব আমাৰ ৰাজাই এডভোকেটৰ নম্বৰটো নিদিয়া হ'লে এতিয়াও একো আজ্ঞা বাঢ়িলেহেঁতেন দাদাই উকিল পালেনে নাই সোধাচোন আমাৰ ৰাজাৰ লগৰ ল'ৰাৰ দেউতা কিবাকৈ উলিয়াবই কোনোবা আহিছে যেন পাইছো বহাগী হ'ব চাগে হেমটো হৈ গৈ ফেচাটো হৈ ঘূৰি আহিছে মই কৈছিলো নে হেমটো হৈ গৈ ফেচাটো হৈ ঘূৰি আহিছে কিশোৰ তোক এৰি দিলে উকিল গৈ পালেগৈ ন দেখিছা মই কোৱা নাছিলো আমাৰ ৰাজাৰ লগৰ ল'ৰা দেউতাক হয় যিকোনো প্ৰকাৰে ইয়াক উলিয়াই আনিবই আমাৰ ৰাজাক বহুত ভাল পায় তাৰ কথা কেতিয়াও নেপেলায় ৰচোন দেউতাৰ ক'ত মা মোক কোনো উকিলে বচোৱা নাই মোক বহাগীয়ে উলিয়াই আনিছে কেনেকৈ কৰিব নব এই ধেমালি কৰিছে নাই কৰা বহাগীৰ কথা মতে দীপে CBI অফিচাৰ হৈ তাক সাৰেণ্ডাৰ কৰিবলৈ বাধ্য কৰালে কেনেকৈ কেছ টকাখিনি ক'ৰ পৰা আহিলে বুলি তোক ধৰি নিয়া নাছিলে জানো ল'ৰাটোৱেতো টকাখিনি তাৰ বুলি মানি নললে বহাগীয়ে তাক মানিবলৈ বাধ্য কৰালে মিছা কথা বহাগীয়ে কেনেকৈ কৰিব নব এই ধেমালি কৰিছে নাই কৰা বহাগীৰ কথা মতে দীপে CBI অফিচাৰ হৈ তাক সাৰেণ্ডাৰ কৰিবলৈ বাধ্য কৰালে CBI অফিচাৰ
কেনেকৈ? সেইবোৰ কম ৰ'ব পেহী। দেউতা কলৈ গ'ল? উকিলৰ ওচৰলৈ গৈছে। গাড়ীখন ইয়াতে থ'বা? গাড়ীখন ইয়াতে থৈ যাওঁ বুজিছা। আচ্ছা হেৰা, ঘৰটো ক'ত? হয়তো হয় 2 নম্বৰ বাইলেনটো 3 নম্বৰ ঘৰটো। বহাগী। হেল্ল' বহাগী মা, কোৱা। আমি উকিলৰ তালৈ আহি আছো। কি ল'ৰাটোক লগ নাপালা? একো নহয় দিয়া, উকিলে জামিন কৰাব। উকিল নালাগে দেউতা, আপুনি ঘৰলৈ উভতি আহক। কিয়? হয়, কিশোৰক এৰি দিলে। আমি ঘৰ পালোহিয়ে। এৰি দিলে? কিশোৰক এৰি দিলে বোলে? কেনেকৈ এৰিলে? উকিল লৈ গৈছিলা? টকা দিয়া ল'ৰাটোৱে স্বীকাৰ কৰিলে, কেছ টকা দিয়াটো। কি? Thank God. I'm proud of you. Bahagima, really? Thank you, দেউতা। হে আপোনালোকৰ ডাঙৰ আশীৰ্বাদ। ঘৰলৈ উভতি আহক, উকিলৰ ওচৰলৈ যাব নালাগে। ঠিক আছে, আমি ঘৰলৈকে গৈ আছো। লায়কৰ ছোৱালী জন্ম দিছা হে, লক্ষী ছোৱালী বুজিছা। আজি 7 বছৰে প্ৰথমবাৰৰ বাবে আপুনি মোক কিবা কাৰণত থেংক ইউ কৈছে। লায়কৰ ছোৱালী জন্ম দিছা হে, লক্ষী ছোৱালী বুজিছা। আপুনি অকণমান বহকচোন। আমি ৰুমতে আছো, ফ্ৰী হৈ আমালৈ চাহ লৈ আহিবা। হ'ব মা, আহা। আপুনি গাটো ধুই কাপোৰযোৰ চেঞ্জ কৰি লওক, ভাল লাগিব। মই চাহ আনো। বহাগী, থেংকছ। আজি 7 বছৰে প্ৰথমবাৰৰ বাবে আপুনি মোক কিবা কাৰণত থেংক ইউ কৈছে। কল্লুল বৰুৱাই স্বীকাৰ কৰিলে
এখেতৰ জামিন হ'ব বুলি জানি আমি কামটো কৰিছিলোঁ ছাৰ ইয়াৰ পাছত জেল হ'লেও মোৰ আপত্তি নাই আজি 7 বছৰে প্ৰথমবাৰৰ বাবে আপুনি মোক কিবা কাৰণত থেংক ইউ কৈছে নীলম নিচাত পৰি আছে এই কথা ক'ব নোৱাৰে ৰাখক ফোন কোন খুৰী কিহৰ খুৰী মই কোনো তোমাৰ খুৰী নহয় চাহে যে একেবাৰে দিলা চৰাই